জনাইছো এই মুহূৰ্ততে গুৰুত্বপূৰ্ণ খবৰ গোলকগঞ্জৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত অঘটন একেলগে 21 গৰাকীকৈ ছাত্ৰী হঠাতে অসুস্থ হৈ পৰে আৰু অসুস্থতাৰ কাৰণ এতিয়াও জানিব পৰা নাই অসুস্থ ছাত্ৰীসকলক প্ৰথমে গোলকগঞ্জৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় আটাইকেইগৰাকী অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বিদ্যালয় কৰ্তৃপক্ষ আৰু স্বাস্থ্য বিভাগে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আমি পুনৰবাৰ জনাইছো গোলকগঞ্জৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত অঘটন একেলগে 21 গৰাকীকৈ ছাত্ৰী হঠাতে অসুস্থ হৈ পৰে আৰু অসুস্থতাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই অসুস্থ ছাত্ৰীসকলক প্ৰথমে গোলকগঞ্জ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় আটাইকেইগৰাকী অৱস্থা বৰ্তমান সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ঘটনাটোৱে বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোৰ এক উদ্বেগৰ সৃষ্টি কৰিছে আৰু বিদ্যালয় কৰ্তৃপক্ষ আৰু স্বাস্থ্য বিভাগে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে চাওক আজিৰ যি ঘটনা আমাৰ এই সন্ধিয়া আনুমানিক আমাৰ 4:30 মান বজাত আমাৰ গোলকগঞ্জ যি চিকিৎসা আমাৰ হেৰি আছে প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আছে এই চিকিৎসাত আমাৰ গোলকগঞ্জৰ যি কস্তুৰবাই আমাৰ ছাত্ৰী নিবাস আছে এই ছাত্ৰীবিলাক হঠাতে কি অসুস্থ হ'ল এটা আমি ক'ব নোৱাৰোঁ জাষ্ট আহিলোঁ আহি পেলাই যি আমাৰ ছাত্ৰী 20 জনতকৈ বেছি ছাত্ৰী আমাৰ অসুস্থ হৈছে কি অসুস্থ হ'ল কি কাৰণে এই অসুস্থ হ'ল কিছুমানে কৈ আছে বমি হৈ আছে কিছুমানৰ হাত ভৰিবিলাক জিনজিনাই আছে একদম কিছুমানে কয় উশাহ লোৱাত অলপ হেৰি অসুবিধা হৈ আছে এইটো আমি কাৰণ এতিয়ালৈকে হেৰি কৰা নাই কিন্তু ইতিমধ্যে আমাক হেৰি ক'লোঁ আমাৰ ডক্টৰক আমি লগ কৰিলোঁ ডক্টৰে নিজেও ক'ল আমাৰ মৃদুল কান্তি ডাঙৰীয়াই আমাক ক'ল যে এনেকুৱা এটা বিষক্ৰিয়াৰ কোনো চিমটম নাই কিন্তু কি হ'ল অৰিজিনেল ঘটনাটো কি যে একেলগে 20 জনতকৈ অধিক ছাত্ৰীয়ে অসুস্থ হোৱাৰ কাৰণটো কি আমাৰ গোলকগঞ্জ কস্তুৰবাইৰ ইয়াত কি হ'ল ইয়াৰ কাৰণে ডিসি মহোদয়ক আমি অনুৰোধ জনাইছোঁ ইমিডিয়েটলি ইনকুৱাৰী হ'ব লাগে নহ'লে আমি গোলকগঞ্জ আক্ৰাছো তথা আমাৰ ধুবুৰী জিলা আক্ৰাছে নিশ্চয় আমি কালি ইনকুৱাৰী কৰিম যে অৰিজিনেল ঘটনাটো কি আৰু আমি জানো যে কিবা এটা ৰহস্য আছে আৰু ৰহস্যটো কি আৰু কিহৰ কাৰণে এনেকৈ ইমান ছাত্ৰী আজি হঠাৎ অসুস্থ হৈ পৰিল ডিসি মহোদয়ক অনুৰোধ কৰিছে আমাৰ CDC মহোদয় আছে ইমিডিয়েট যে এইটো ইনকুৱাৰী হ'ব লাগে